দাদা আপোনাৰ সমষ্টিত আহিলোঁ ঘূৰিলোঁ বহুত ভাল লাগিল আপোনাক লগ পাই যিখিনি আপোনাৰ জেগাত ঘূৰিলোঁ সঁচাকৈ লেখত বা আপুনি কাম কৰিছে লখিমপুৰৰ নিচিনা জেগাত আপুনি ইমান ধুনীয়া কাম কৰিবলৈ কেনেকৈ মানে প্ৰথম কথা এইটো আপুনি মোক লগ পাই কৈ আছে নে মানুহৰ মতামতৰ ওপৰত মতামতৰ ওপৰত মই নিজে যিহেতু সেইটোৱে কৈছোঁ মানুহৰ মতামতৰ ওপৰত ব্যক্ত কৰি কৈ আছে নে তিনিটা কথা আছে এটা মোক লগ পাই সুধিছে এটা আপুনি মানুহৰ পৰা মন্তব্য পাইছে আৰু এটা আপুনি স্বচক্ষুৱে দেখিছে চাওক এইটো মোৰ গোটেই কথাটো হ'ল যে এজন জনপ্ৰতিনিধিয়ে কাম কৰাটো কৃতিত্ব নহয় যিহেতু আমি কাম নকৰোঁ জনপ্ৰতিনিধিবিলাকে সেইকাৰণে সৰু পানী ফিল্টাৰ এটা লগালেও কৃতিত্ব ল'বলৈ বিচাৰে সমষ্টিৰ কাম কৰাটো দেশৰ কাম কৰাটো ৰাইজৰ কাম কৰাটো জনপ্ৰতিনিধিৰ দায়িত্ব কৃতিত্ব নহয় গতিকে এই দায়িত্বটো মই প্ৰথম দিনাখনে বুজি লৈছোঁ যিদিনাখন ইলেকশ্যন ৰিজাল্ট দিছিলে মই প্ৰথম বাইকটো হাচিনৰ আছিলে যাবলগীয়া সেইদিনাখন মই যিটো দিছিলোঁ মই কৈছিলোঁ যে মোক আজিৰ পৰা 126 জনৰ ভিতৰত আপোনালোকে গণ্য নকৰিব মোক 2 লাখৰ ওপৰৰ লখিমপুৰৰ জনসাধাৰণৰ ভিতৰত এজন নাগৰিক হিচাপে গণ্য কৰিব অলপ স্পেচিয়েল ট্ৰিটমেণ্ট এইটোৱে যে মই আপোনালোকৰ প্ৰতিনিধিত্ব কৰিম দিছপুৰত গতিকে মোক ছাপোৰ্ট কৰক মই কৰিম আৰু সেইটো মানসিকতাই মই এতিয়ালৈকে চলি আছোঁ গতিকে আপোনাৰ ফিল্ডত মই ঘূৰিলোঁ ঘূৰি পেলাই মই দেখিলোঁ কিন্তু বিৰোধীয়ে এটা কথা কয় যে লখিমপুৰত একো কামেই হ'ব যে বিৰোধীয়ে কথাটো হ'ল কি চাওক বিৰোধীৰ দায়িত্ব হ'ল বিৰোধীয়ে এতিয়া কংগ্ৰেছে বিজেপিৰ গুণ গাব নেকি বিজেপিয়ে কংগ্ৰেছৰ গুণ গাব নেকি এতিয়া মই কাম কৰিছোঁ নে নাই সেই কথাটো যেতিয়া জনসাধাৰণৰ পৰা আপুনি এটা ৰিপৰ্ট ল'ব যদি জনসাধাৰণৰ তুলাচনীত মই পাছ কৰিছোঁ তেতিয়া বিৰোধীৰ সেই কথাৰ কিবা উত্তৰ আছে কিবা প্ৰাসংগিকতা থাকিব নাথাকে আৰু যদি ৰাইজে কয় যে নহয় একো কাম কৰিব পৰা নাই তেতিয়া সেই কথাৰ প্ৰাসংগিকতা গতিকে আপুনি ক্ৰছ চেক কৰিব লাগিব বুজি পাইছেনে কথাটো গতিকে মই যিমানেই বিৰোধী পাৰ্টি থাকে সি শাসক পক্ষৰ বেয়া কথাই ক'ব লাগিব শাসক পক্ষ বিৰোধীক সমালোচনা কৰিব লাগিব ইয়াততো গণতন্ত্ৰৰ নিয়মেই সেইটো যে আপোনাৰ এতিয়া ধুনীয়া এখন ফ্লাইঅভাৰ বনাই আছে গৌৰৱ গগৈ কৈছে যে ফ্লাইঅভাৰ কেনেকৈ বনাই আছে মই এতিয়া গৌৰৱ গগৈ ইমান ডাঙৰ জেগাৰ মানুহ ইমান ডাঙৰ গৌৰৱ গগৈৰ ওপৰত মোৰ মন্তব্য কি হ'ল গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ পুত্ৰ আছিলে মোৰ কলেজ শিক্ষকৰ পুত্ৰ গতিকে মোৰ পুত্ৰক এনেকুৱা প্ৰশ্ন সুধিব কেতিয়াবা যদি মোৰ পুত্ৰ যদি পলিটিক্সত আহে তেতিয়া মোৰ পুত্ৰক এইটো প্ৰশ্ন সুধিলে তাৰ উত্তৰটো সি দিব পাৰিব দাদাক আজি লগ পাই বহুত ধুনীয়া থেংক ইউ